নমস্কাৰ বন্ধুসকল আজি আপোনালোকে চাই আছে 15তম ভিডিঅ 15 দিনৰ আজি ভিডিঅ এয়া মই ইহাতক বেলেগ এটা সিস্টেমত ৰাখি থৈছো সিস্টেমটো এনেকৈ বনাইছো চাওক আপোনালোকে ওপৰত মানে বাহৰ বেটি দিয়াৰ ওপৰত আকৌ পেপাৰ দি দিছো আৰু এনেকৈ ইটাৰে মানে ওয়াল এটা বনাই দিছো মানে গাঁথনি কৰা এনে ইটাৰ ওপৰত ইটা থৈ দিছো এনেকৈ আৰু ইহতৰ তলত মই এনেকে ধুনীয়াকে বহুত এটা ডাঙৰ স্পেচ বনাই দিছো লাইট দিছো ইহতে চাওক ভোক লাগিছে ভোক মানে কি মানে যদি মোক দেখা পায় দেখাৰ লগে লগে ইহতে দৌৰি মোৰ ওচৰত কাক চাপি আহে যাতে মই ইহতক খাব দিও মোৰ মোবাইলৰ লাইট ফ্লাছটো ইহতৰ চকুত লাগিছে কাৰণ ইহতৰ চকুটো অলপ হোৱাইট দেখা গৈ আছে গতিকে আপোনালোকে চাওক ইমান ডাঙৰ হৈছে এক পোৱা এনেকৈ হৈ গৈছে চাগে কিছুমান 200 গ্ৰাম আছে অলপ সৰু ডাঙৰ আছে মানে এদিন দুদিনৰ পোৱালি যেতিয়া সৰু বাচ্চা পোৱালি লৈ আনিছিলো তেতিয়া এদিন দুদিন সৰু থাকিলে ইটো অসুবিধা হয় মানে পোৱালি সৰু ডাঙৰ হৈ থাকে গতিকে এইটো মোৰ আজি 15 দিনৰ ভিডিঅ আপোনালোকে চাই কেনেকৈ লাগিলে কমেন্ট কৰি জনাব চেনেলটো সাবস্ক্ৰাইব কৰিব মই এদিনৰ পৰা লৈ 15 দিনলৈকে আপোনালোকে ভিডিঅ দিয়াৰ এটা কথা দিছিলো গতিকে আজি অলপ লেট হল তথাপিও মই আজি ভিডিঅটো আপোনালোকৰ মাজত দাঙি ধৰিলো গতিকে আপোনালোকে কব কেনেকৈ হল সাইজটো 15 দিনত এয়া ঠিকে হল নে কি হল সৰু আছে আপোনালোকে জনাব মোৰ মতে হিয়তে ভালেখিনি ডাঙৰ হৈছে ইয়াত সৰু হৈ থকা নাই গতিকে খোৱাৰ ওপৰত ডিপেন্ড কৰে মই এদিনৰ পৰা 12 দিনলৈকে প্ৰিষ্টাৰ খুৱাইছিলো আৰু 12 দিনৰ পৰা আজি 15 দিনলৈকে মই ইহতক স্টাৰ্টাৰ দি আছো ইয়াৰ পিছত গ্ৰোৱাৰ আনি ইহতক গ্ৰোৱাৰ দিব লাগিব তাৰ পিছত ফিনিশাৰ ইহতক মই খুৱাই চাও কি হয় গতিকে আপোনালোকে চেষ্টা কৰিব যদি পাৰে এনেকে হাঁহৰ পোৱালি পালন কৰিব আজি আপোনালোকক ভিডিঅটো দিনত দিব পৰা নাই গতিকে ৰাতিৰ এইটো দৃশ্য চাওক ৰাতিটো অলপ ভিডিঅ কৰিলো ইহতক মই দানা দিছো ইহতে খুব ধুনীয়াকৈ দানা খাই আছে আৰু মোৰ দিনৰ অলপমান ভিডিঅ আছে দুটা ভিডিঅ একেলগে কৰিছো এইটো আপোনালোকে চাওক দিনৰ ভিডিঅ এইটোত মই ৰাখিছো কেইটামান কুকুৰাৰ পোৱালি আৰু ইয়াতে আছে মোৰ হাঁহৰ পোৱালি যোনটো মোৰ সেকেন্ড বেচ হয় এইকেইটা ডাঙৰ এইকেইটা সৰু আৰু আপোনালোকে চাওক হাঁহ ৰখাৰ কাৰণে আমি এনেকৈ এটা কোঠাৰ বনাইছো ইয়াতে এনেকৈ ঘৰ বনাইছো ইয়াত থাকে ভিতৰত এনেকৈ লাইটৰ ব্যৱস্থা কৰি দিব যদি আপোনালোকে পাৰে 2-3টা দিব পাৰে বা দুটাও দিব পাৰে 100 ওয়াটৰ কোনোবা 200 পাৱাৰৰ দিয়ে তো চাওক এইটো মই দানা বনাইছো ইয়াত স্টাৰ্টাৰ আছে আৰু ধানৰ গুড়ি আছে দুটা মিহলাই আমি ইহতক পানীৰে অলপ মানে ভিজা তিতা টাইপ কৰি দি যাতে ইহতক গলত আটকি নাযায় তো ইহতক মই ইয়াত দানা দিছো 4টা প্লেটত আৰু পানী ডিংকাৰত সোমাই থৈ দিছো গতিকে ইহতে খুব ধুনীয়াকৈ দৌৰাদৌৰিকৈ খাই আছে ইহতৰ পেট নভৰালৈকে মই খুৱাই থাকো খোৱাৰ পিছত ইহতক মই ইয়াৰ পৰা আকৌ সেইটো মোৰ যেটো ঘৰ বনাইছো সেই ঘৰটোত লৈ ইহতক ৰাখি থৈ দিওঁ গতিকে আপোনালোকে মোৰ ভিডিঅটো চোৱাৰ কাৰণে ধন্যবাদ